নমস্কাৰ দৰ্শকসকল ক্ৰিয়েট a three-fold ব্ৰচাৰৰ টিউটৰিয়েলত আপোনাক স্বাগতম জনাইছো এই টিউটৰিয়েলত আমি শিকিম নিৰ্দেশিকা ব্যৱহাৰ কৰি তাক সেট কৰা three-fold ব্ৰচাৰৰ বাবে সেটিং কৰা three-fold ব্ৰচাৰ ডিজাইন কৰা আমি লেয়াৰ ব্যৱহাৰ কৰাৰ উপযোগিতাও শিকিম টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ আমি ব্যৱহাৰ কৰিছো Ubuntu Linux 1204 অপাৰেটিং সিস্টেম Inkscape সংস্কৰণ 0.484 এইটো three-fold ব্ৰচাৰৰ এটা নমুনা আমি যেতিয়াই এইটো খুলো আমি তিনটা ভাজ চাব পাৰো হে ইয়াত মুঠ 6টা ভাগ আছে বাহিৰৰ ভাগত আছে 1 5 আৰু 6 ব্ৰচাৰৰ ভিতৰৰ ভাগত আছে 2 3 আৰু 4 এতিয়া এই ৰকমে এটা ব্ৰচাৰ তৈয়াৰ কৰা শিকিম Inkscape খুলক ফাইলত টিপক আৰু ডকুমেন্ট প্ৰপাৰ্টিজত যাওক প্ৰথমে কিছু মৌলিক সেটিং কৰক এইবোৰ পৰিবৰ্তন কৰক ডিফল্ট ইউনিটছক mm পেজ সাইজক A4 ওৰিয়েন্টেশনক ল্যান্ডস্কেপ কাস্টম সাইজ ইউনিটছক mm আমি ক্যানভাসক তিনটা ফোল্ডাৰত ভাগ কৰিম ইয়াৰ বাবে লক্ষ্য কৰক যে ক্যানভাসৰ প্ৰস্থ হল 297 হে আমি 297ক তিনটা ভাগত ভাগ কৰিলে হ'ব যি তিনটা বিভাগৰ প্ৰতিটোৰ বাবে 99 ডকুমেন্টছ প্ৰপাৰ্টিজ ডায়লগ বক্স বন্ধ কৰক ক্যানভাসত বাওফালৰ পৰা এটা গাইডলাইনত টিপক আৰু ড্ৰেগ কৰক গাইডলাইনত দুইবাৰ টিপক এটা ডায়লগ বক্স খুলে xৰ মান 99ত কৰি OKত টিপক ক্যানভাসত বাওফালৰ পৰা আৰু এটা গাইডলাইনত টিপক আৰু ড্ৰেগ কৰক ডায়লগ বক্স খুলিবলৈ এইটোত দুইবাৰ টিপক ইয়াত xৰ মান 198 লৈ হলাওক এতিয়া আমাৰ ক্যানভাস তিনটা সমান বিভাগত বিভক্ত হৈছে এই নিৰ্দেশিকাই আমাক কয় যে কোড প্ৰতিটো ফোল্ডাৰ আৰম্ভ আৰু শেষ হয় এই ফাইলক দুইবাৰ সংৰক্ষণ কৰো এটা ব্ৰাউচাৰৰ ভিতৰ ফালৰ বাবে আৰু অন্যটো বাহিৰৰ ফালৰ বাবে ফাইলত যাওক আৰু সেভ এজত টিপক আমি brochure-out.svg নামেৰে আমাৰ ডেস্কটপত ফাইলটো সংৰক্ষণ কৰিম আৰু এবাৰ ফাইলত যাওক আৰু সেভ এজত টিপক এইবাৰ মই নাম brochure-in.svg দিও আৰু সেভত টিপিম হে এতিয়া দুটা ফাইল আছে এটা ভিতৰৰ ভাগৰ বাবে আৰু অন্যটো বাহিৰৰ ভাগৰ বাবে brochure-in.svg দি আৰম্ভ কৰো আমি এই ব্ৰচাৰ তৈয়াৰ কৰাৰ সময়ত বিভিন্ন উপাদানৰ বাবে বিভিন্ন স্তৰ ব্যৱহাৰ কৰা বাঞ্ছনীয় এই টিউটৰিয়েলৰ শেষৰ ফালে আমি এইটো কৰাৰ সুবিধা দেখিম প্ৰথমে ব্ৰচাৰৰ ভিতৰৰ ভাগ ডিজাইন কৰি অৰ্থাৎ বিভাগ 2 3 আৰু 4 বেজিয়াৰ টুলটো ব্যৱহাৰ কৰি ক্যানভাসৰ মাজত এটা গ্ৰাফিক চিত্ৰণ আকক ইয়াৰ ৰং নীলা কৰক ষ্ট্ৰোক অতৰুৱাওক এটা নতুন লেয়াৰ বনাই আপোনাৰ পছন্দমতে ইয়াৰ নাম দিয়ক 150 by 150 পিক্সেলৰ এটা বৃত্ত আকক ইয়াৰ ৰং সেউজীয়া কৰক বৃত্তৰ নকল তৈয়াৰ কৰক আৰু ইয়াতে প্ৰদৰ্শিত বিভিন্ন আকাৰৰ পাঁচটা বৃত্ত আকক বৰ্ণন হিচাপে এটা গ্ৰাফিক চিত্ৰণক ওচৰা-ওচৰি ৰাখক এই বৃত্তৰ ভিতৰত আমি কিছু চিত্ৰ ৰাখিম আমি ইতিমধ্যে বৃত্তাকাৰ আকাৰত ইমেজ এডিট কৰি মাই ডকুমেন্ট ফোল্ডাৰত সংৰক্ষণ কৰিছো আপোনাৰ সুবিধাৰ বাবে এই ইমেজ কোড ফাইল লিংকত আপোনাক দিয়া হৈছে টিউটৰিয়েলটো ৰখাওক লিংকত টিপক আৰু পছন্দৰ স্থানত এই ইমেজ সংৰক্ষণ কৰক ইয়াৰ পিছত টিউটৰিয়েল পুনৰাই আৰম্ভ কৰক ফাইলত যাওক ইম্পোৰ্টত টিপক আৰু তাৰ পিছত ইমেজ 1ত এইটোক প্ৰথম বৃত্তৰ ওপৰত ৰাখক একেভাবে অন্যান্য পাঁচটা ইমেজৰ বাবে এটা পুনৰাবৃত্তি কৰক এলাইন এণ্ড ডিষ্ট্ৰিবিউট বিকল্প ব্যৱহাৰ কৰি এইটোক সাৰিবদ্ধ কৰক এতিয়া আপোনাৰ ক্যানভাস এই ৰকমে হোৱা উচিত ইয়াৰ পিছত এটা নতুন লেয়াৰ তৈয়াৰ কৰক বেজিয়াৰ টুল নিৰ্বাচন কৰক আৰু এটা এৰো আকক ইয়াৰ ৰং ধূসৰ কৰক ষ্ট্ৰোক অতৰুৱাওক ফিল্টাৰ্ছ মেনুত যাওক শ্বেডোজ এণ্ড গ্লোজ নিৰ্বাচন কৰক আৰু তাৰ পিছত ড্ৰপ শ্বেডত টিপক প্ৰভাৱ চাবলৈ প্ৰিভিউ বাকচ নিৰ্বাচন কৰক এতিয়া এপ্লাইত টিপক ডায়লগ বক্স বন্ধ কৰক প্ৰদৰ্শিত এটা ওভাৰলেপিং পদ্ধতিত ইয়াক এটা প্ৰথম বৃত্তৰ ওপৰত ৰাখক
আৰু দুটা এৰো আঁকিবলৈ এই এৰো দুইবাৰ নকল কৰক প্ৰদৰ্শন হিচাপে এইটোক যথাক্ৰমে দ্বিতীয় আৰু তৃতীয় বৃত্তত ৰাখক এতিয়া সকলো গ্ৰাফিক এলিমেন্ট হৈ গৈছে আমি এতিয়া প্ৰাসংগিক টেক্সট সন্নিবেশ কৰিম নতুন লেয়াৰত প্ৰথম ৰোত ইন্ট্ৰোডাকচন লিখক দ্বিতীয় ৰোত ফিচাৰ্ছ লিখক তৃতীয় ৰোত ইউজেছ লিখক এতিয়া আমাৰ সকলো বিভাগত এই টেক্সট সন্নিবেশ কৰিবলৈ হ'ব মই ইতিমধ্যে সংৰক্ষণ কৰা লিব্ৰিঅফিছ ৰাইটাৰ ফাইলৰ পৰা টেক্সট কপি আৰু পেষ্ট কৰিম এই ফাইলটো আপোনাৰ সংৰক্ষিত ফোল্ডাৰত উপলব্ধ এইটোক চিনাক্ত কৰক আৰু ইয়াৰ পৰা টেক্সট কপি কৰক আৰু তাত দেখুৱাৰ দৰে এইটোক নতুন লেয়াৰত পেষ্ট কৰক ফন্টৰ আকাৰ 15 লৈ হ্ৰাস কৰক আৰু টেক্সট এণ্ড ফন্ট বিকল্প ব্যৱহাৰ কৰি তাক সাৰিবদ্ধ কৰক এলিপছ টুল ব্যৱহাৰ কৰি হালকা সেউজীয়া ৰঙৰ এটা বুলেট তৈয়াৰ কৰক এইটোক প্ৰথম বাক্যৰ সোফালে ৰাখক সকলো বাক্যৰ বাবে একে পদ্ধতি পুনৰাবৃত্তি কৰক এতিয়া ব্ৰোচাৰৰ ভিতৰৰ ভাগ প্ৰস্তুত আমাৰ এছভিজি ফাইল সংৰক্ষণ কৰিবলৈ Ctrl S টিপক আপুনি অন্তিম ব্ৰোচাৰত যি লেয়াৰ বিচাৰে আপুনি তাক লুকাবলৈ বা প্ৰদৰ্শন কৰিবলৈ পাৰে এতিয়া পিডিএফত একেই ফাইলটোক সংৰক্ষণ কৰো ফাইলত যাওক আৰু সেভ এজত টিপক ফাইল এক্সটেনশনক পিডিএফত সলাওক সেভত টিপক এটা নতুন ডায়লগ বক্স খুলে প্ৰিন্টিংৰ বাবে ৰেজল্যুশন 300 হ'ব ওয়েবৰ বাবে এইটো 72 হ'ব পাৰে ইয়াক 300 হিচাপে ৰাখো এতিয়া ওকে টিপক এতিয়া এৰৰ অস্বস্থতা পৰিবৰ্তন কৰো এৰো লেয়াৰত যাওক আৰু লেয়াৰৰ অস্বস্থতা 70 ত সলাওক আমি ইংক ব্লটৰ সৈতে এটা নতুন লেয়াৰ যোগ কৰিছো এছভিজি আৰু পিডিএফ ফৰমেটত ফাইল সংৰক্ষণ কৰক পাৰ্থক্য বুজাবলৈ দুটা পিডিএফ ফাইল তুলনা কৰক এতিয়া ব্ৰোচাৰৰ বাহিৰত অংশ তৈয়াৰ কৰো ফাইলত যাওক ওপেনত টিপক brochure-out.svg নিৰ্বাচন কৰক এতিয়া আমি প্ৰথম চতুৰ্থ আৰু পঞ্চম বিভাগ ডিজাইন কৰিব লাগিব আৰু এবাৰ বিভিন্ন এলিমেন্টৰ বাবে বিভিন্ন লেয়াৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব প্ৰদৰ্শিত বেজিয়াৰ টুল ব্যৱহাৰ কৰি বাওঁফালে ওপৰত এটা গ্ৰাফিক চিত্ৰণ আঁকক এইটোক নীলা ৰঙত সলাওক ষ্ট্ৰোক অতৰুৱাওক আপোনাৰ সংৰক্ষিত ফোল্ডাৰত থকা স্পোকেন টিউটৰিয়েল লোগোক ইম্পোৰ্ট কৰক আকাৰক হ্ৰাস কৰক আৰু এইটোক প্ৰথম অধ্যায়ৰ ওপৰত বাওঁফালৰ অংশত ৰাখক লিখক স্পোকেন টিউটৰিয়েল আৰু এইটোক লোগোৰ সোঁফালে সাৰিবদ্ধ কৰক ফন্টৰ আকাৰ 25ত সলাওক টেক্সটৰ তলত এটা বৃত্ত আঁকক আৰু ইয়াৰ ৰং হালধীয়া কৰক ইনস্কেপ লোগোক ইম্পোৰ্ট কৰক এটা হালধীয়া বৃত্তৰ ওপৰত পেষ্ট কৰক লোগোৰ তলত ইনস্কেপ লিখক ফন্টৰ আকাৰ 45ত সলাওক আমি স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সম্পৰ্কে বিস্তাৰিত তথ্য আৰু প্ৰাসংগিক লোগো ইয়াত যুক্ত কৰিছো এইটোক এইভাবে কৰক আমি সকলো এলিমেন্ট এইভাবে সাৰিবদ্ধ কৰিছো টেক্সট এণ্ড ফন্ট আৰু এলাইন এণ্ড ডিষ্ট্ৰিবিউট বিকল্প এতিয়া ব্ৰোচাৰৰ বাহিৰৰ ফাল প্ৰস্তুত ফাইলত যাওক সেভ এজত টিপক ইয়াৰ ফৰমেট এছভিজি ত সলাওক আৰু সেভত টিপক একেই পদ্ধতি পুনৰাবৃত্তি কৰক এক্সটেনশন পিডিএফত সলাওক সেভত টিপক এইটো আমাৰ প্ৰস্তুত ব্ৰোচাৰ আপুনি বিভিন্ন এলিমেন্টৰ বাবে লেয়াৰ ব্যৱহাৰ কৰি থাকিলে আপুনি সুবিধামতে ৰং আৰু অস্বস্থতা সলাব পাৰে ইয়াতে আৰু দুটা কালাৰ স্কিম আছে যি আমি এটা ব্ৰোচাৰত তৈয়াৰ কৰিছো সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি শিকিছো নিৰ্দেশিকা ব্যৱহাৰ কৰি তাক সেট কৰা 3-fold ব্ৰোচাৰ বাবে সেটিং কৰা 3-fold ব্ৰোচাৰ ডিজাইন কৰা আমি এও শিকিছো লেয়াৰ ব্যৱহাৰ কৰাৰ উপযোগিতা আৰু বিভিন্ন কালাৰ স্কিমত একেই ব্ৰোচাৰ পোৱা আপোনাৰ বাবে নিৰ্দেশিত কাম আছে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে এটা 3-fold ব্ৰোচাৰ তৈয়াৰ কৰক আপোনাৰ সম্পন্ন কাম এই ৰকমে হোৱা উচিত এই লিংকত উপলব্ধ ভিডিঅটোৱে প্ৰকল্পক সাৰাংক্ষেপে বুজায় এইটোক চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাছ কৰিলে প্ৰশংসাপত্ৰও দিয়ে বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ এনএমইআইচিটি MHRDৰ দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য আমি টিউটৰিয়েলৰ শেষলৈ আহিছো IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো
যোগদানৰ বাবে ধন্যবাদ